মোৰ ওচৰত থকা এটা মহিলা মোৰ চুৰি কৰি মোৰ ফটো মোৰ ভিডিঅ' লৈ এটা বৰপেটাৰ ল'ৰাক মোৰ ফটো আৰু ভিডিঅ' দিয়ে আর কি আৰু মোৰ হৈ আর কি তেওঁৰ কথা পাতে ভাল পোৱাৰ আর কি তো ল'ৰাটো মোৰ মানে মই ভাবি আর কি তাক আর কি পইচা দে আৰু তাক মানে সোণাৰ চুৰি দিছে নুপুৰ আৰু বহুখিনি মানে বহু কিছু দিছে আর কি তাক আজি কি হৈছিল তোমাৰ লগত? আজি মানে সেই ল'ৰাটো মোৰ ঘৰত আহিছিল আহি মোক কয় যে মোক টকাটো দিয়া আর কি ডাইৰেক্ট মোৰ ঘৰত আহিছিল আর কি মই সেই ল'ৰাক নাজানোৱে কোনো মানে একো কোনোদিন দেখা নাই সেই ল'ৰাক তো মই ক'লো যে কিহৰ পইচা দিম টকা দিম তোমাক আর কি সি ক'ল যে তুমিতো এইটো না তুমি মোৰ কাষত পইচা লৈছা আর কি মোৰ ল'ৰাজন ক'ৰ পৰা আহিছে? বৰপেটাৰ পৰা আহিছে। আচলতে এটি এটা বৰ দুৰ্ভাগ্যজনক ঘটনা আৰু ক'ব গ'লে যিটো ঘটনা কৰিছে যিগৰাকী মহিলাই এগৰাকী বেলেগ ছোৱালীৰ নামত আমাৰ হিন্দু ছোৱালীৰ নামত এখন ফটো বা ভিডিঅ' ব্যৱহাৰ কৰি তেওঁ বেলেগ ল'ৰাক পঠিয়াই তাৰ পৰা বিজনেছ কৰি আছে অৰ্থাৎ টকা আৰ্জি আছে। এইটো এটা বহুত ডাঙৰ ঘটনা। এইটো ঘটনাক যাতে আৰু ইয়াৰ লগত জড়িত যিজন ল'ৰাই টকা দি আছে ছোৱালীৰ নামত ছোৱালীৰ ভিডিঅ' চাই ফটো চাই যেনেকুৱাকে তেওঁ ভিডিঅ' দি ফটো মানে পইচা লৈ আছে এই পইচা লোৱা ল'ৰাটোকো ধৰি আনি উচিত তদন্ত কৰিব লাগে আৰু এই মহিলাগৰাকীক যিমান পাৰে যিমান কঠোৰতকৈ কঠোৰতম শাস্তি বিহিব লাগে। আমি এই বিজনী অঞ্চলৰ মহিলা হিচাপে ইয়াৰ সচেতন এগৰাকী মহিলা হিচাপে ইয়াৰ দাবী জনাইছো আৰু ভৱিষ্যতে যেনে বিজনী অঞ্চলত এনেকুৱা ঘটনা নঘটে লগতে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক ইয়াৰ জৰিয়তে অনুৰোধ জনাইছো যে তেওঁ যাতে এই বাল্য বিবাহ তাৰপিছত এই ধৰ্ষণকাৰী এইবিলাক নানান ধৰণৰ যিবিলাক কাৰ্যক্ৰম চলি থাকে ইয়াৰ বিৰুদ্ধে যি উচিত তদন্ত অৰ্থাৎ কঠোৰতকৈ কঠোৰ শাস্তি বিহাৰ দাবী জনাইছো আমি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।